হৈ গ'ল তোমালোকে তোমালোকৰ টাৰ্গেট পূৰণ কৰিলা আৰু এইবাৰ মোৰ পাল ঠিক আছে তো কেনেকুৱা কি ভিডিঅ'টো চাবলৈ একদম শেষলৈকে চাই থাকিবা ঠিক আছে আৰু একদম এইটো বহুত ইউনিক আৰু একদম ছাৰপ্ৰাইজ ভিডিঅ' হয় বিশেষ কৰি সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে যিখিনিয়ে অগ্নিবীৰ নাইবা ধৰি লও SSC GD বা আছাম পুলিচ বা ADR টাৰ্গেট ফৰগেট ঠিক আছে টাৰ্গেট ফৰগেট গোটেই টাৰ্গেট লেভেলৰ যিমান এক্সাম আছে ঠিক আছে ইণ্ডিয়াত যিমান এক্সাম আছে সেইখিনি এক্সামৰ কাৰণে এইটো এটা ছাৰপ্ৰাইজ ভিডিঅ' হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰিম ৰেডি 1 2 3 ষ্টাৰ্ট গোটেই মানে সূচীপত্ৰ হয় ঠিক আছে সূচীপত্ৰ ঠিক আছে চিলেবাছ উত্তৰটো 4 হয় ঠিক আছে এনেকৈ 3টা 4টা আমি ৰুলত মানে শিকিম ঠিক আছে আৰু এইটো জাষ্ট ডেম'হে হয় জয় হিন্দ আৰু গুড ইভিনিং সকলোকে তো গুড ইভিনিং সকলোকে ঠিক আছে কাৰণ এতিয়া টাইম বাজিছে 3:34 ঠিক আছে আৰু মই আজি এইকাৰণে মানে হাঁহিমুখে তোমালোকক মানে ভিডিঅ'টো বনাইছোঁ আৰু সদায় হাঁহিয়ে থাকোঁ ইমানো মানে ধৰি লওক ডিপ্ৰেশ্যনত থকা মানুহ নহয় ঠিক আছে কাৰণ সদায় মানে পৃথিৱীখনত এবাৰে জন্মগ্ৰহণ কৰিছোঁ চ' এনজয় কৰি যাম ঠিক আছে এতিয়া কথাটো হ'ল কি আবেলি কৰি ভিডিঅ' বনাইছোঁ ঠিক আছে গা পা ধুই কিনে ৰেডি আনকালৰ নিচিনা আৰু আজি বিশেষ কৰি হাঁহিটো বেছি হৈছে এইকাৰণে যে যিটো তোমালোকক টাৰ্গেট দিছিলোঁ ন যিটো মই কৈছিলোঁ যে মোৰ এটা ইউটিউব চেনেল আছে আৰু ইউটিউব চেনেলটো তোমালোকে 6K এবভ ছাবস্ক্ৰাইবাৰ কৰিলে মই তোমালোকক এটা ছাৰপ্ৰাইজ দিম আৰু সেই ছাৰপ্ৰাইজৰ দিনটো আজি বিশেষ কৰি হয় কিন্তু এই ভিডিঅ'টো ছাৰপ্ৰাইজ হয় ঠিক আছে আৰু মই কৈছিলোঁ যে তোমালোকক লাইভ আহিম ঠিক আছে ইউটিউবত আৰু লাইভ আহি একদম লাইভ হিচাপত আমি কথা পাতিম কিন্তু আজি একদমেই মানে চৰি বিশেষ কৰি কাৰণ মই এতিয়া বৰ্তমান একদমেই প্ৰিপেয়াৰ নহয় মেণ্টেলিও নহয় ফিজিকেলিও নহয় ঠিক আছে মোৰ ইমান এটা গাটো ভাল নহয় আজি আৰু সেইকাৰণে কৈছোঁ 2 দিনৰ ভিতৰত আহি যাম আৰু এতিয়া কি হ'ল যে আজিৰ ভিডিঅ'টোত তোমালোকে গম পাবা যে আমি এটলিষ্ট মেথছখিনি যিখিনি আছে মেথছখিনি বা ধৰি লওক ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ যিখিনি হেৰি হিউমেন বডিৰ ওপৰত যিখিনি ছায়েন্সৰ কুৱেশ্যন আহে সেইবিলাক ভিডিঅ' আমি ভালদৰে শিকিম ঠিক আছে আৰু মেথছ শিকিলে আমাৰ সূত্ৰ জানিব লাগিব নেকি মই কৈছোঁ মোৰ লগত থাকিলে একো সূত্ৰ জানিব নালাগে ঠিক আছে আমি নিজে সূত্ৰ ক্ৰিয়েট কৰিম আৰু যিটো নিজে সূত্ৰ ক্ৰিয়েট কৰিম সেইটো কিন্তু জানিব লাগিব ঠিক আছে তুমি নিজে কৰিবা ঠিক আছে মোৰ লগত থাকি আৰু একদম আমি এক্সাম্পল সহকাৰে শিকিম ঠিক আছে একদম সহজ সৰল হিচাপত বাকী লগ পাম ইউটিউবত জুৰি যোৱা জয় হিন্দ জয় ভাৰত নেক্সট কথা হ'ল গোটেইখিনি মেথছ প্ৰভাইড কৰা যাব তো সেইসকল মানে ধৰি লওক ল'ৰা ছোৱালীৰ কাৰণে যিসকল ল'ৰা ছোৱালী অগ্নিবীৰ নাইবা SSC GD বা ধৰি লওক ADR বা আছাম পুলিচ ঠিক আছে এটলিষ্ট টাৰ্গেট লেভেলৰ বিকজ IPSC কৰা আছে ঠিক আছে এইখিনি মেথছ আৰু এনেকুৱা মেথছ মানে ধৰি লওক তোমালোকক মই প্ৰভাইড কৰিম যেনেকৈ কৰি ভাতৰ লগত পানী খালে আমাৰ কোনো ধৰণৰ কষ্ট নহয় যাতে আমি এক্সাম চেণ্টাৰত বহাৰ লগে লগে আমাৰ চকুৰ সন্মুখত থকা প্ৰত্যেকটো মানে ধৰি লওক কুৱেশ্যনৰে আমি উত্তৰ জানো বা ধৰি লওক আমাৰ যাতে মানে চিনাকি লাগে আৰু ইমানখিনি মানে এক্সপাৰ্ট কৰাৰ কাৰণে মই মানে তোমালোকক চেষ্টা কৰিম ঠিক আছে আৰু কিন্তু নিজৰ চেষ্টা কৰিব লাগিব ঠিক আছে বিকজ নিজৰ ওপৰত ডিপেণ্ড কৰে ঠিক আছে নিজে কিমান ধৰি লওক কষ্ট কৰিম তো তাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া ইমান কৈ থাকিলে নহ'ব ঠিক আছে এতিয়া আমি অকণমান চালেহে গম পাম ভিডিঅ'টো ঠিক আছে কেনেকুৱা কি হ'ব পাৰে আৰু এইটো ছাৰপ্ৰাইজ ভিডিঅ' হয় সদায় ইউনিক আৰু সূৰ্য ভাই সদায় ইউনিক ঠিক আছে ইউনিক এক্সপেঞ্চিভ এভৰিথিং ঠিক আছে বিকজ ডিমাণ্ডৰ ওপৰত চাপ্লাই চ' তোমালোকে ডিমাণ্ড কৰা কমেণ্ট কৰা মেছেজ কৰা কিহৰ ওপৰত ভিডিঅ' লাগে চব বনাই দিয়া যাব বাকী লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আগৰ নোটবুকবিলাক ওলাই লৈছোঁ ঠিক আছে আৰু এইবিলাক নোটবুক হয় ঠিক আছে বহুত ডাঙৰ বুক আছে এনেকুৱা গোটেইখিনি নোট ওলাই লৈছোঁ আমি কি শিকিম আমি প্ৰথমতে লেচনকেইটা চাই ল'ম ঠিক আছে আৰু চিলেবাছখিনি চাই ল'ম প্ৰথমতে আমি মেথছত কি শিকিম মেথছত পাৰ্চেণ্টেজ শিকিম ঠিক আছে প্ৰফিট এণ্ড লছ ডিছকাউণ্ট মাল্টিপ্লিকেশ্যন ডেচিমল তাৰপিছত চিম্প্লিফিকেশ্যন শিকিম ৰেচিঅ' এণ্ড প্ৰপাৰেশ্যন শিকিম তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপাৰেশ্যন ঠিক আছে এইবিলাক নোটবুক নম্বৰ 3 নোটবুক নম্বৰ 2 এইবিলাক মানে মোৰ বেলেগ বহীত আছে ঠিক আছে ইয়াতে পেজ নম্বৰ লিখা আছে চাওক বহুত ঠিক আছে বহুত পঢ়িব লাগিব আৰু সেইকাৰণে কৈছোঁ যে মেথছত PhD কৰা আছে এটলিষ্ট টাৰ্গেট লেভেললৈকে তাৰপিছত আছে কম্পাউণ্ড ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট LCM HCF এভাৰেজ এজ এলিগেশ্যন স্কুৱেৰ এণ্ড কিউব ঠিক আছে আৰু এইপিনেও আছে এইখন মানে ধৰি লওক এটা মানে কি ক'ম আৰু সূচীপত্ৰ ঠিক আছে এইটো LCM HCF ডেচিমল ফ্ৰেকশ্যন স্কুৱেৰ কিউব ৰুট চিম্প্লিফিকেশ্যন বডমাছ এভাৰেজ ঠিক আছে টাইম এণ্ড ৱৰ্ক তাৰপিছত আপোনাৰ আছে এভাৰেজ এজ তাৰপিছত পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ ডিছকাউণ্ট ৰেচিঅ' এণ্ড প্ৰপাৰেশ্যন পাৰ্টনাৰশ্বিপ কম্পাউণ্ড এণ্ড মিক্স প্ৰিপাৰেশ্যন ঠিক আছে টাইম এণ্ড ৱৰ্ক পাইপ চিষ্টাৰ্ণ তাৰপিছত চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট মিক্সাৰ এলিগেশ্যন টাইম স্পীড ডিছকাউণ্ট ঠিক আছে টাইম স্পীড আৰু ডিষ্টেঞ্চ আৰু ট্ৰেইন বট ষ্ট্ৰীম এডভান্স মেথছ ঠিক আছে লাষ্টত এডভান্স মেথছ আছে গোটেইখিনি আমি শিকিম ঠিক আছে ইমানখিনি বস্তু শিকাৰ পিছত আমাৰ আৰু মানে কোনো পধ্যে ধৰি লওক গণিতত কোনো এটা প্ৰশ্ন মানে আমাৰ হাতৰ পৰা এৰা খাই যাব নোৱাৰে ঠিক আছে এতিয়া আমি এটা চিম্পল মই এটা উদাহৰণ দিম কেনেকুৱা হিচাপত আমি মেথছ শিকিম ঠিক আছে চিম্পল কৰি এটা মই উদাহৰণ দি দিম লেটছ ষ্টাৰ্ট এটা মেথছ দিছোঁ টাইম এণ্ড ৱৰ্কক ঠিক এনেকুৱা হিচাপৰ কুৱেশ্যন আছে ঠিক আছে এই এটা কাম এই কামটো A কিমান দিনত কৰে A 12 দিনত কৰে B 6 দিনত কৰে ঠিক আছে আৰু দুয়ো যদি একেলগে হৈ গ'লে কিমান দিনত কৰিব তো আমি এই কামটো ঠিক আছে একদম উদাহৰণ দি যদি আমি বুজি লওঁ তেতিয়াহ'লে বহুত
সিম্পল হিচাপত বুজাব পাৰিম কিন্তু একদম শ্বৰ্ট ট্ৰিক্সত ব্যৱহাৰ কৰিলে আমি কেনেকৈ কৰিম 1/2 প্লাছ 1/6 ঠিক আছে এনেকৈ কৰি ল'ব তাৰপিছত ইহঁতৰে এলচিএম লৈ ল'ব মই কৰি দিছোঁ কিমান স্পীডত কৰিম 12 ঠিক আছে আৰু 12 দি 12 একবাৰ ঠিক আছে একে হয় প্লাছ 6 দি 12 দুইবাৰ 1 × 2 ঠিক আছে এনেকৈ কৰিব তাৰপিছত 2 1 গুণ 2 ঠিক আছে 2 প্লাছ 1 আৰু 12 ইকুৱেল 3/4 3/12 ঠিক আছে এইটো 3 দি 12 কাটিম তাৰপিছত 1/4 মানে 4 দিন লাগিব ঠিক আছে কেনেকৈ কৰিলোঁ মানে এইটো এটা সূত্ৰ হয় ঠিক আছে ইমান স্পীডত কৰিম আমি আৰু এই বস্তুটো চাওক এইটো যদি আমি কৰোঁ কেনেকুৱা একদম যদি বুজি কৰোঁ ঠিক আছে 0 লেভেলৰ পৰা যদি কৰোঁ আমি তেতিয়াহ'লে মই দেখাই দিছোঁ ঠিক আছে এনেকৈ 6টা ঘৰ এই যিটো কাম আছে এই কামটোক 6টা ঘৰ কৰি ল'ম 1 2 3 4 5 আৰু এই 6 মানে বি কেইদিনত কৰে বি 6 দিনত কৰে সদায় এটা কাম কৰে 1 নিয়ন কাম কৰে মানে যদি মাটি খানবা দিয়ে এই গোটেই ৰুমটোত ই 1 নিয়ন একদিনত কৰে ঠিক আছে এতিয়া এ কিমান দিনত কৰে এইটো বি 6 দিনত কৰে হা বি 6 দিনত কৰে এ কিমান দিনত কৰে এক আমি 12টা ঘৰ বনাই দিছোঁ এ বোলে 12 দিনত কৰে তাৰমানে ই সদায় 1 নিয়ন কাম কৰে ঠিক আছে এটা ঘৰ 1 নিয়ন কাম কৰে এ ইনকে করলে 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন 7 দিন 8 দিন 9 দিন 10 দিন 11 12 দিন লাগব ই 6 দিনত করব ই মানে লম্বা করে এটা ঘর 1 দিনত করব গতিকে ইহুন দই যদি লগ লাগে ই এটা করব ই লম্বা এটা করব মানে তিনটা ঘর 1 দিনত যাব তিনটা ঘর যদি 1 দিনত যায় আৰু তিনটা ঘর 2 দিনত যাব এখনি 2 দিনত গেল আৰু তিনটা ঘর 3 দিনত আৰু তিনটা ঘর 4 দিনত টোটাল 4 দিন লাগব দই লগ লাগলে বুজি পালে এনেকে মানে মই এনেকে সূত্র মানে নহয় বলে আৰু বেলেগকে লাগে তেতিয়াহ'লে কি লিখব এ আৰু বি ঠিক আছে এ কিমান দিন 12 দিন 12 লিখবা বি কিমান দিন 6 দিন ঠিক আছে এটা 12 আৰু 6 লগাগো 12 ঠিক আছে 12 দি 12 একবাৰ ঠিক আছে 6 দি 12 6 2 গুণ 12 ঠিক আছে টোটাল 3 ঠিক আছে আৰু ইহুন দই লগ লাগি কেনে কিমান কাম কৰিব এক দিনত মানে এটো এক দিনৰ সংখ্যা এই বিভাগটো এক দিনৰ সংখ্যা 1 আৰু 2 দুইয়াকে 3 এক দিনত 3 কাম কৰিব 3 কাম যদি কৰে 3 দি 12 কিমান দিন লাগব 3 দি যদি 12 কাটো 4 বাৰ ঠিক আছে আৰু 4 দিন লাগব ঠিক আছে তো 3 টা 4টা সূত্ৰ লৈ কেনে আমি শিকিম ঠিক আছে তো সেইকাৰণে ফুল কান্তে কৈছোঁ ইউটিউবত জুৰি যোৱা আৰু কমেণ্ট কৰা জলদি লাইক থকা পুৰা বেলেগ চিষ্টেমত ঠিক আছে আজিৰ ভিডিঅ'টো কৈছোৱে সাৰপ্ৰাইজ ভিডিঅ' হয় আৰু ঠিক এনেকৈ হিচাপে সাৰপ্ৰাইজ সদায় পাবা এটা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন দিছোঁ চাওক এইটো এটা কাম ঠিক আছে এই কামটো এ প্লাছ বি এ আৰু বি কিমান দিনত কৰে 4 দিনত কৰে এ অকলে যদি সেই কামটো মানে 6 দিনত কৰে তেতিয়াহ'লে বি কিমান দিনত কৰিব ঠিক আছে ইহুন দৰে লসাগু ল'ম ঠিক আছে ইহুন 4 দিনত কৰে 6 দিনত কৰে ইহুন দৰে লসাগু ল'ম 4 আৰু 6 লসাগু আমি কি ল'ম 4 আৰু 6 2 দি কাটিম 2 দি 2 বাৰ 2 দি 3 বাৰ এটো না যায় 3 2 গুণ 6 6 2 গুণ 12 মানে 12 ঠিক আছে কামটো আছে কামটো মানে 12 কাম ঠিক আছে আৰু a প্লাস b ইকুয়াল 4 a ইকুয়াল 6 b ইজ ইকুয়াল হোয়াট 6 দি 12 2 ঠিক আছে 4 দি 12 3 4 3 গুণ 12 মানে a আৰু b লগ লাগি একদিনত 3 কাম কৰে b একদিনত 2 কাম কৰে ঠিক আছে এটো কামৰ হিচাপ দেই এটো কামৰ হিচাপ যদি 2 কাম কৰে তাহুন দই লগ লাগি 3 কাম কৰে মানে a যদি আমি বিয়োগ কৰি দিম তেতিয়াহ'লে 3 - 2 ইজ ইকুয়াল 1 1 কোনি কাম কৰে b 1 কাম কৰে একদিনত 1 কাম করলে 12 দিনত 12 কামটো কিমান দিন লাগব 12 হৰণ 1 মানে 1 12 গুণ 12 ঠিক আছে 12 দিন লাগব তো ঠিক এনেকুৱা হিচাপত আৰু কেনেকৈ কৰিলোঁ কেনেকুৱা কি কিয় এনেকুৱা কৰিলোঁ গোটেইখিনি বুজিম একদম ভালদৰে জিৰ'ৰ পৰা শিকিম ঠিক আছে এইটো জাষ্ট ডেমো ক্লাছ হয় ঠিক আছে ডেমো ক্লাছ নেক্সট এটা আমি ডিছকাউণ্ট বা ধৰি লওঁ প্ৰফিট ঠিক আছে প্ৰফিটৰ ওপৰত শিকিম ঠিক আছে প্ৰফিটৰ ওপৰত পাৰ্চেণ্টেজৰ গণিত হয় যে কোনো এজন বেপাৰী মানে 600 টকা ঠিক আছে 600 টকাত বস্তু এটা বিক্ৰী কৰিছে এইটো বস্তু বিক্ৰী কৰিছে ইয়াৰ কিমান হৈছে 20% লাভ হৈছে আচ্ছা 20% লাভ এই 20% লাভ মানে মনত ৰাখা এতিয়া কিনা দামটো হচ্ছে কিনা দাম কিমান কষ্ট প্ৰাইচ কিনাৰ দামটো কিমান 20% মানে মনত ৰখা ভাল 120% ই পাইছে পইচাটো 120% মান কিমান 600 টকা তেতিয়াহ'লে 100% কিমান 100% কিনি আনিছে গতিকে 120% ইকুৱেল 600 ঠিক আছে 100% ইকুৱেল 600 টো ওপৰত ঠিক আছে তলত 120 ইনটু 100% কাটা 0 কটা এটা সব কি আছে ওপৰত আছে 600 ইনটু 10 আৰু তলত আছে 12 6 দি যদি 6 1 গুণ 6 0 দুটা 6 দি 6 গুণ 12 2 দি 2 5 গুণ 10 ঠিক আছে 5 দি 100 পূৰণ কৰিলে 500 তাৰ মানে কিনা দাম কিমান আমাৰ 500 ঠিক আছে এনেকৈ ধৰিলাম বহুত স্পীডত কৰিম ঠিক আছে বহুত স্পীডত কৰিম সেইকাৰণে কৈছোঁ ইউটিউবত জুৰি যোৱা কি ভিডিঅ' লাগে ক'বা একদম এভৰিথিং জনাই দিম ঠিক আছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে সমাপ্ত শেষত ভিডিঅ'টো কেনে হৈছে তোমালোকে কমেণ্ট কৰিবলৈ পাহৰি নাযাবা ঠিক আছে আৰু পুৰা লাইক ঠকি দিয়া ঠিক আছে
ছাবস্ক্ৰাইবাৰ পুৰা একদম 10,000 কৰি দিয়া নেক্সট টাইম তোমালোকক বেলেগ ভিডিঅ' দি দিম ঠিক আছে আৰু বিশেষকৈ বুজোৱাতে ঠিক হৈছে নে নাই ক'বা ঠিক আছে আৰু এইটো জাষ্ট ডেমো ক্লাছ হয় বহুত আছে আৰু বহুত আমি বেলেগ বেলেগ ঠিক আছে 3টা 4টা ট্ৰিকো শিকিম ঠিক আছে এটলিষ্ট মানে যিমান পাৰোঁ সিমান ফাষ্ট যাতে আমি কম্পিউটাৰত যাতে কুৱেশ্যন সলভ কৰি আহিব পাৰোঁ ঠিক আছে আৰু মেথছতে টাইম খায় বহুত আৰু যিটো টান টপিক বুলি তোমালোকে ভাবিছা চ' সেইটোৱে তোমালোকক ভাতৰ লগত পানী খোৱা নিচিনা কৰি দিম এটলিষ্ট তোমালোকে মানে ধৰি লও তোমালোকৰ টাৰ্গেট পূৰণ কৰিছা চ' মোৰ টাৰ্গেট পূৰণ কৰাৰ কাৰণে তোমালোকে কিন্তু ছাপোৰ্ট কৰিব লাগিব তাৰ কাৰণে লাইক কমেণ্ট পুৰা জবৰদস্ত লাগিব ঠিক আছে